ফাইনেলি গাইজ আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হৈছে অৰুণোদয় আঁচনিৰ কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিহেতু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব, ডিবিটি লিংকৰ জৰিয়তে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ত পাব, কেনেকৈ চেক কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু লিষ্টটো আপোনালোকে অনলাইনত নাপাব, এইটো লিষ্টটো ইয়াত এক্সেল দিয়া আছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব জানি লওক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ডিছক্ৰিপশ্যনত হোৱাটছএপৰ লিংক দি দিছোঁ। আপোনালোকে ডাইৰেক্ট হোৱাটছএপত যে আপোনালোকে এই লিষ্টটো অপেন কৰিব। অপেন কৰি আপোনালোকে ইয়াত চেক কৰিব লাগিব। ইয়াত কিন্তু আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনাৰ ব্লকৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, আপোনাৰ ভিলেজৰ নাম, আপোনাৰ ফুল নেম, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনালোকে ইয়াত চাব, ইয়াত লিষ্টত বহুতো মানুহৰ নাম আছে। ইয়াত কিন্তু প্ৰায় 40 লাখ মানুহৰ নাম আছে। এতিয়া আপোনালোকে ইয়াত যেহেতু বহুতো নাম দি আছে, আপোনালোকে এতিয়া চাৰ্চত ক্লিক কৰিব। আপোনালোকৰ ইয়াত ফুল নেম লিখি চাৰ্চ কৰি দিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব, সেইকাৰণে কিন্তু যিসকলৰ লিষ্টত নাম আহিছে খালি সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আগত আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক। এইবাৰ কিন্তু বহুতো মানুহৰ নাম এড হৈ গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে লিংকত ক্লিক কৰক আৰু লিষ্টটো চেক কৰক।